Hello guys, welcome to my new vlog. New নহয় আকৌ এটা নতুন vlog. আজি মানে বেলেগ ইমান একো নাই, যেটো DCS ৰ কথা কৈছিলো হেতুকে আজি দেখাম আৰু ক'ত যাম, কেনেকৈ কৰিম, কি কৰিম। মানে যিসকল ফাৰ্মাৰ হয়, পটাদাৰ হয়, তেওঁলোকৰ যেটো ডাক নম্বৰটোত আমি মানে গৈ তাত লোকেশ্যনটোত মানে কি ধৰণৰ তেওঁ খেতি কৰি আছে বা ঘৰ আছে নেকি, পুখুৰী আছে নেকি, বাগান আছে নেকি, ধান খেতি আছে নেকি বা অন্য কিবা খেতি কৰিছে নেকি, সৰিয়হ খেতি বা অন্যান্য যিকোনো সো হেতু চাই পেলাই আমি ফটো মাৰিব লাগিব আৰু মাৰি আমি আপলোড দিব লাগিব। আৰু এই সকলোখিনি ফটো যেটো আপলোড দিম আমি হেতু চৰকাৰ ঘৰলৈ লগালগ গুচি যাব। আৰু শুদ্ধ হৈছে নে নাই হেতু তেওঁলোকে প্ৰিভিউ কৰি পেলাই সাৰ্ভেটো এপ্ৰুভেল কৰিব। এই কামটোৰ পৰা বেলেগ কি লাভ লোকচান হ'ব হেতু নাজানো, কিন্তু মোৰ এটাই লাভ হৈছে সোনকালে মানে উঠাত প্ৰেক্টিছ হৈছে। নহ'লে মোৰ মানে উঠাত বহুত দেৰি হৈ যায়। 7টাতো মানে মিনিমাম থাকেই, কিন্তু প্ৰায় আপোনাৰ 8টা 9টা এনেকুৱা হৈ যায়। সো এইটো কামৰ কাৰণে মানে উঠাটো যে সোনকালে হৈছে, মই সেইটো কাৰণে মানে অলপ ভাল লাগিছে নিজকে। আৰু মানে অভ্যাসটো হৈ গ'লে লাহে লাহে এই কামটো পাছত কৰিলেও নকৰিলেও মানে অভ্যাসটোত এবাৰ থাকি গ'লে উঠিব পাৰিম আৰু মন যাব উঠিবলৈ। গতিকে বলক এতিয়া আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু এয়া মোৰ স্কুটিখন উলিয়াই ল'লোঁ, যিহেতু অলপ দূৰ যাওঁ আমি, সেইটো কাৰণে স্কুটিখনো লৈ যাবলগীয়া হয়। চাইকেল লৈ ইমান দূৰ যাব নোৱাৰোঁ। আৰু তাতে আজি যাম আপোনাৰ গোলাঘাটৰে মানে ভিতৰত থকা হেনচোৱা পঞ্চায়তৰ এখন নাম জনা গাঁও গোসাইচত্ৰ গাঁও। আৰু সেই গাঁওখনত মানে আগে পিছে গৈছোঁ যদিও কোনো মানে জেগাই ঘূৰা নাই। জাষ্ট আমি ক'ৰবাত গ'লে যাওঁ জেগাত আৰু গুচি আহোঁ। আগতো বহুত কৃষকৰ কাম কৰিবৰ কাৰণে গৈছোঁ, কিন্তু এতিয়া মানে এনেকুৱা জেগাত যাম যিটো আমাৰ নিজে ভাবি যোৱা নাই। লোকেশ্যনৰ মতে যিটো দেখাব ডাক নম্বৰ, আমি তাত যাম। গতিকে কেনেকুৱা কি হয় নাজানো, হ'লেও যাওঁ আৰু কাম দিছে যেতিয়া। গতিকে গৈ পাই আৰু দেখাম আৰু কি হয় কি নহয়। এয়া গাইছ আমি গৈ আছোঁ, পামগৈ আৰু বেছি দূৰ নাই। আৰু আজি মোৰ লগত এয়া বসন্ত আহিছে, হাই বুলি কৈ দিয়া। আৰু এতিয়া গৈ পাই দেখাম আৰু কি হয় কি নহয়। গতিকে বলক গৈ থাকোঁ আৰু। তো এতিয়া আমি কাম ষ্টাৰ্ট কৰিম আৰু লাহে লাহে আহি পাইছোঁহি। আৰু মানে আমাৰ ফালেও গাঁও, এইফালেও গাঁও, কিন্তু আমাৰ ফালে মই মানে গৰুৱে হাল বোৱা নেদেখিলোঁৱেই। তো এইবাৰ ইয়াত আহি দেখিলোঁ, আপোনালোকো দেখাই দিম আৰু অকণমান। এয়া চাওক গাইজ, বহুত দিনৰ মূৰত দেখিছোঁ গৰুৱে হাল বোৱা। কিমান ধুনীয়াকৈ বাইছে। ট্ৰেক্টৰেও মানে এইটো ইমান বোকা দিব নোৱাৰে যিটো গৰুৱে দিছে। এইখিনিও বোলে গৰুৱে দিছে বুলি কৈছে। কিমান ধুনীয়া বোকা চাওক। পিছে আমাৰ গৰুৱে হাল বোৱা চাই থাকিলে নহ'ব, আমাৰ নিজৰ কামত যাব লাগে। ত' যাওঁ আৰু এতিয়া। তো গাইজ, আমি আজি আধা সত্ৰ গোসাঁই সত্ৰত আছোঁ, আৰু এইটো মছজিদ হয়। আৰু এয়া বসন্ত খোজকাঢ়ি গৈ আছে। এয়া বসন্ত 24 নম্বৰ ডিপাৰ্টমেণ্ট অফ হিষ্ট্ৰী। আৰু এয়া খোজকাঢ়ি গৈ আছে। আমি এতিয়া 6 কিলোমিটাৰমান খোজকাঢ়িলোঁ, আৰু অলপমান খোজকাঢ়ি মই বেছি নাযাওঁ আৰু। ৰ'দো দিছে, ভাগৰো লাগিছে, ঘৰলৈ ৰাওনাহে হ'ব লাগিব। এয়া আমি আহি ট্ৰেইনালি পাই গ'লোহি। চাওক কিমান কষ্টকৰ কাম। ৰাতিপুৱাই শুই উঠিয়ে চাহকণ খাই আহি আমি দুটা গোসাঁই সত্ৰত আহি ব্লগটোতো বনাই আছোঁ, লগতে আমাৰ কামটো কৰি আছোঁ। আৰু এয়া আমি ৰেল আলি পালোহি, কেতিয়া ট্ৰেইন আহে ঠিক নাই। গতিকে আমি আৰু ভয় নকৰাকৈ ভয় কৰি দুয়োটাই মিলিজুলি আগবাঢ়ি গৈ আছোঁ। বাকীখিনি অলপ পাছত কৈ আছোঁ। এয়া আমি ফটো মাৰি আছিলোঁ, আৰু এনেকুৱাতে ট্ৰেইন এখন আহিছে। চ' আমি অলপ ওপৰৰ পৰা তললৈ নামি দিছোঁ। বেছি দেৰি থাকিলে জানেই নহয় আৰু। এইখন গুদুককৈ আহি আছে, ৰাইজ দেখিছে কিমান জোৰত আহে, কিমান লাহেকৈ আহে চাই লওঁ।
পুৰা গৰম উঠি আছিলে চ' ট্ৰেইনখন গ'লত একদম পুৰা ঠাণ্ডা ঠাণ্ডা লাগি গৈছে বতাহটো ফাইনেলি আমি 83টা মাৰিছোঁ আজি আৰু তাৰপিছত বসন্তে মই ভাগৰে যোগে খোজকাঢ়ি আহি আছোঁ একদম আমনি লাগিছে হ'লেও উপায় নাই আৰু ল'ৰা যিহেতু আৰু অকণমান কৰিবই লাগিব কষ্ট তো ফাইনেলি আমি য'ৰ পৰা গন্তব্য কৰিছিলোঁ আমি এতিয়া সেইডোখৰ পাইছোঁহি আৰু একদম পূৰা ভৰি চৰি বিষাই গৈছেগৈ তাৰপিছত ওচৰতে আমাৰ জেঠাই ঘৰ আছে তাৰপিছত জেঠাই ঘৰতে আৰু ৰুটি দুখন বনাই থ'ম বুলি কৈছে দুয়োটাই এখন খাই ঘৰলৈ যামগৈ আৰু ইয়াৰো কলেজ আছে মোৰ বাৰু নাই হ'লেও আৰু মোৰ বেলেগ কাম থাকি ইমান ৰ'দত ঘূৰি ফুৰা ভাল নহয় লোকৰ জেগাত হয় নেকি ত' কাইলৈ আহিম আৰু বেছি ভাগৰ কৰিলোঁ ডেকা বয়সতে অলপ বেয়া হৈ যাব পাৰোঁ ন দেখিব সেইটো কাৰণে আৰু তো আহি জাষ্ট ঘৰ পাইছোঁহি আৰু আজিলৈ ইমানেই আছিল তো বাই বাই টাটা